সভাৰ আমি দায়িত্ব গ্ৰহণৰ পাছত যিখিনি কাম কৰিলে মানুহে ভাল পায়, সাহিত্যিকসকলে ভাল পায়, লেখকে ভাল পায়, পূৰ্বাপৰ অসম সাহিত্য সভাই কৰা নজিৰ আছে। সেই কামখিনি আমি কৰিবৰ কাৰণে প্ৰকল্প প্ৰস্তুত কৰিলোঁ। আমাৰ কাৰ্যনিৰ্বাহকে অতি শ্ৰদ্ধাশীল হৈ এই লেখক শিবিৰ আয়োজন কৰিছে। আমাৰ কাৰ্যকালত নগাঁৱত প্ৰথম লেখক শিবিৰ সম্পন্ন হোৱাৰ পাছত দ্বিতীয় লেখক শিবিৰ আমি গুৱাহাটীত আয়োজন কৰিছোঁ। এই অনুষ্ঠানৰ আয়োজনৰ যোগেদি অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ কাৰণে নিজৰ ব্যক্তিগত জীৱনৰ সময়বোৰ সাহিত্যৰ কাৰণে উৎসৰ্গা কৰাটোত অসম সাহিত্য সভাই শ্ৰদ্ধা জনাব বিচাৰিছে। যাৰ যোগেদি এই শিবিৰ আয়োজন কৰি তেওঁলোকক সাহিত্য সভাৰ পবিত্ৰ পতাকাৰ তলত সমবেত কৰোৱাই তেওঁলোকক এটা মঞ্চ প্ৰদান কৰি তেওঁলোকৰ সৃষ্টিকৰ্মৰ এটা বিৱৰণ তেওঁলোকৰ মুখেদি আমি অসমৰ ৰাইজলৈ দিয়াব বিচাৰিছোঁ। আমি অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰা ব্যক্তি হিচাপে যথেষ্ট গৌৰৱী অসমীয়া আমি। এইকাৰণে যে ভাৰতৰ সৰ্বোচ্চ সন্মান সাহিত্য সন্মান জ্ঞানপীঠ তিনিবাৰকৈ অসমীয়াই আজুৰি আনিবলৈ সক্ষম হৈছে। গতিকে এটা ভৱিষ্যত থকা এটা সদ্ভাৱনাপূৰ্ণ জাতি হিচাপে অসমীয়াই বা অসমীয়া সাহিত্যই বিশ্বৰ দৰবাৰত নিজৰ মুখ জিলিকাই তোলক আৰু আমাৰ নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলক এটা সঠিক দিশত আৰু সঠিক পথত ভাল মানুহৰ সংগ দি আমি আগুৱাই লৈ যোৱাৰ দায়িত্ব অসম সাহিত্য সভাই ল'ব বিচাৰে। আৰু সেয়ে অসম মুলুকত থকা বিভিন্ন প্ৰান্তত থকা লেখক সাহিত্যিকসকলক গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনলৈ আহি আমি পবিত্ৰ পতাকাৰ তলত সমবেত কৰোৱাই তেওঁলোকৰ মুখেদি আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে অসমীয়া আমাৰ জাতি, অসমীয়া আমাৰ ভাষা আৰু অসমীয়া আমাৰ সংস্কৃতি আৰু অসমীয়া সাহিত্য আমাৰ গৌৰৱৰ বিষয়। সেইটো আমি বাৰ্তা দিব বিচাৰিছোঁ। আজি সঞ্চালক হিচাপে আমি আজিৰ দিনটোত 12জনক সঞ্চালক হিচাপে মাতি আনিছোঁ। তাৰ ভিতৰত প্ৰাক্তন সভাপতি বিশিষ্ট ঔপন্যাসিক ডাক্তৰ ধ্ৰুৱজ্যোতি বৰাকে ধৰি 12জন আৰু প্ৰত্যেকটো আলোচনা সত্ৰতে 3জনকৈ আলোচক, 36জন হৈছে আলোচক হিচাপে। সেই আলোচক হৈছে স্বনাম ধন্য তেওঁলোক লেখক সাহিত্যিক। তেওঁলোকৰ শ্ৰমৰ যোগেদি ভাষা সাহিত্য উত্তৰণৰ কাৰণে তেওঁলোক অগ্ৰসৰ হৈছে আৰু তেওঁলোকক স্বীকৃতি দিয়া হৈছে আজি অসম সাহিত্য। গ্ৰন্থ উন্মোচন আমি গোটেই বস্তুবোৰ তথ্যগতভাৱে সংৰক্ষণ কৰিব বিচাৰোঁ। আমি এটা কথাত বিশ্বাস নকৰোঁ, মুখেৰে কোৱা কথা আৰু হাতে কামে কৰা কাম। আমি হাতে কামে কামখিনি কৰি তথ্যখিনি সংৰক্ষণ কৰিব বিচাৰোঁ। গতিকে আজিৰ এই শিবিৰত যিসকল ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ জীৱনপঞ্জী এখন আমি প্ৰকাশ কৰি তাক সংৰক্ষণ কৰিব বিচাৰিছোঁ। লেখক এজনৰ পৰিচিতি পাবৰ কাৰণে, লেখক এজনৰ ব্যক্তিগত ঠিকনাটো পাবৰ কাৰণে অসম সাহিত্য সভাই সংৰক্ষণ কৰি ৰখা এই কিতাপখনে দিব পাৰিব। তেনেকুৱা এখন গ্ৰন্থ জীৱনপঞ্জী লেখকসকলক যিয়ে লেখক শিবিৰত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ বাবে আমি ভৱিষ্যত প্ৰজন্মৰ বাবে অসমীয়া সাহিত্যৰ বাবে সকলো সংৰক্ষণ কৰিবৰ কাৰণে সেইখন গ্ৰন্থ আমি প্ৰকাশ কৰিছোঁ আৰু সেইখনো আজি উন্মোচন কৰিছোঁ। এই স্থিতিটো ভালদৰে বুজি পাব লাগিব। এক বৃত্তান্তিক কলা বা নেৰেটিভ আৰ্ট ফৰ্ম হিচাপে, এক কল্পনাস্বৰী কাহিনী বিন্যাস হিচাপে উপন্যাসৰ যুগটো পশ্চিমীয়া সভ্যতাৰ উন্মেষ কালতকৈও বহুত পুৰণি। কি হিচাপে পুৰণি? এক বৃত্তান্তিক কলা বা নেৰেটিভ বিন্যাস হিচাপে উপন্যাসৰ আৰম্ভণি